পৰিমাণ যিটো হয় ৰৌ মাছৰ যিমানখিনি আহাৰ যাব শিঙি মাছৰ সিমানখিনি যাব 100 টকা যদি খৰচ হয় শিঙি মাছৰ 100 টকাই খৰচ হয় কিনিলো পুখুৰীত বিচাৰি নোপোৱাই হ'ল এতিয়া আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব নেকি যদি আমাৰ ক্ষেত্ৰত এনেকুৱা হয় মইতো এইটো বাৰে কওঁ যদি আমাৰ ক্ষেত্ৰত এনেকুৱা হয় 1 মাহ নহয় 2 মাহ নহয় তাৰ পিছতো যদি কি 2 মাহ পিছতো মই মাছ ৰিটাৰ্ণ দিম 2 মাহ পিছত যদি কয় মাছ ৰিটাৰ্ণ দিম মোৰ এডভাইস হ'ব লাগিব যদি আমাৰ এডভাইস হয় তেতিয়াহ'লে আপুনি যিমান দিনলৈকে হাৰ্ভেষ্টিং নহয় সিমান দিনলৈকে মোৰ ৰিস্ক থাকিব আপোনাৰ ৰিস্ক থাকিব এটা কথা দাদা মই সুধো আজি ডাইৰেক্ট উদ্ঘাটন কৰিম মেইন কথা সমূহ বাংলাদেশৰ পৰা মাছ বহুতে কিনে কিনি পেলাই অসমৰ কাষ্টমাৰক সাপ্লাই দি আছে ঠিক আছে বাংলাদেশৰ পৰা অনা মাছটো অসমৰ যোনটো মাছ প্ৰডাকশ্যন হয় সেই দুটাৰ মাজত পাৰ্থক্যটো কি লছ খাইছো বহুত বাৰ লছ খাইছো বহুত আমি প্ৰায় এক লগত এনেকুৱা হৈছে আপোনাৰ 6 মাহৰ ভিতৰত 10 লাখ ওপৰত 12 লাখ টকা আছে মই ৰাস্তাখন পাৰ হৈ যোৱা নাই 3 বছৰ 3 বছৰ মই ঘৰতে ৰিচাৰ্জ কৰিছো ব্ৰিডিং কৰা হয় মাছ কেনেকে পুহিলে মাছটো নমৰে জীয়াই থাকিব কেনেকে গ্ৰোথ হ'ব সকলোখিনি মানে আপুনি 3 বছৰ ঘৰতে থাকি ৰিচাৰ্চ কৰিছে আৰু আপোনাৰ এনেকুৱা দিনো আহিছে মানে দুবেলা দুমুঠি ভালকে আপুনি খাবলৈ পৰা নাই বহুত সংগ্ৰাম কৰিছে আপোনাৰ বামি আছে কোলা এটা বামি আছে সাকসেছ হ'ব পাৰো এইখিনি কাৰণ মই কৰা নাই যে মোৰ কিবা মই অট্টালিকা মই কৰি আছো অসমৰ কি আপোনালোকে মানে মাছ য'ৰ পৰা চাব মাছ পুখুৰীৰ পৰা উঠাই দিছে না চেম্বাৰৰ পৰা দিছে টেংকিত ষ্টক ৰাখি তাৰ পৰা আপোনাক মাছটো দিছে না পুখুৰীৰ পৰা উঠাই দিছে মেইন পইণ্ট এইটো মেইন পইণ্ট মাছৰ পোনা আপুনি ভাল পাবলৈ হ'লে আপুনি চাব লাগিব তাৰ ষ্টকত পুখুৰীত মাছৰ পোনা আছে নে নাই যদি পুখুৰীত মাছৰ পোনা নাই তেতিয়াহ'লে আপুনি মাছৰ পোনা নল'ব মই অনুৰোধ কৰি কৈছো আপোনাৰ পইচা ইনকাম কৰিলে বহুত কষ্ট হয় ষ্টকত যদি টেংকিত মাছ থাকে এই মাছ আহাৰ পিছত যদি আপুনি কয় আপোনাৰ পুখুৰীত মাছ দেখাওক তাৰ বুকুত বল আছে লগালগ নামি যাব পুখুৰীত নামি পেলাই মাছ দেখাই দিয়ে বেপাৰী আছে বহুতে বাহিৰৰ পৰা আনে তেখেতৰ কিন্তু ফিচাৰীত কালেকশ্যন নাই আৰু ফিচাৰীত নাই আমাৰ অসমত বহুতো নিবনুৱা যুৱক যুৱতী আছে আৰু এটা কথা মই সুধো বহুতে মই আগতে মাছৰ ভিডিঅ' কেইবাটাও বনাইছো বহুতে মাছৰ ফাৰ্মিং কৰিছে কিছুমানে টপ হৈছে বহুতে বহুতৰ পৰা মাছ কিনিছে মাছ কিনাৰ পিছত কিছুমানে কমপ্লেইন কৰে মই ভিডিঅ' বনাইছো বহুতে কমেণ্ট কৰে যে মাছৰ পোনাখিনি ভাল নহয় পুখুৰীত এৰি দিলো মাছ বিচাৰি নোপোৱা হলো কিছুমানে কয় মাছ পুখুৰীত এৰিছো মাছটো মৰি গৈছে তেনেকে বহুতে অভিযোগ কৰি থাকে কমেণ্ট কৰি সেই ক্ষেত্ৰত মানে আমাৰ ক'বলগীয়া এইটোৱে আছে যে আমাৰ অসমৰ যদি ক'ৰবাত হেচাৰী আছে অসমৰ ভিতৰত আমাৰ বুলি নহয় যে আমাৰ হেচাৰী আছে আমাৰ পৰাই যে মাছৰ পোনা নিব লাগিব এইটো কোনো কথা নহয় অসমৰ ভিতৰত য'তেই হেচাৰী আছে তাৰ পৰাই পোনাটো যাতে লয় তাৰ মেইন কাৰণটো হৈছে কি শিঙি মাছ মাগুৰ মাছ এইবিলাক মাছ কি হয় আপোনাৰ বাকলি নথকা মাছ যিহেতু সেইটো কাৰণে যেতিয়া নেকি ট্ৰেভেলিং দূৰৰ পৰা হয় শিঙি মাছ মাগুৰ মাছ এইবিলাকৰ মানে কাইট আছে যে শিঙি মাছৰ যিটো কাইট আমাৰ হাতত যেতিয়া নেকি সানি দিয়ে আমি সহ্য কৰিব নোৱাৰো ঠিক তেনেকে মাছত যেতিয়া নেকি এটা মাছে আৰু এটা মাছক যেতিয়া হানি কুচি দিয়ে এই মাছে সহ্য কৰিব নোৱাৰে সহ্য নহয় তাৰপিছত ইমান বিষ হয় বিষৰ এটা ইনফেকশ্যন হৈ যায় সেই ইনফেকশ্যন হোৱাৰ পিছত কি হয় মাছ মানে বেমাৰ সৃষ্টি হয় লগালগ নহয় 5 দিন পিছৰ পৰা মাছটো মৰা লাহে লাহে ষ্টাৰ্ট হ'ব এসপ্তাহ 10 দিনৰ ভিতৰত মাছখিনি মৰি যিমানখিনি মৰিব লাগে সিমানখিনি মৰি আদায় হ'ব হয়তো গোটেইখিনি মৰি যাব পাৰে নহ'লে আপোনাৰ 80% মৰিব পাৰে নহ'লে 100% মৰাটো আমিতো কওঁ 100% মৰি যায় নেকি কাৰণ আমি যিখিনি দেখা পাইছোঁ গোটেইখিনি মাছ মৰি যায় আৰু মেইন কথা হৈছে কি ধৰক আমাৰ অসমৰ ভিতৰত যদি ক'ৰবাত হেচাৰী আছে আমাৰ হেচাৰী হওক আমাৰ ইয়াত মাছ যদি আমি পুখুৰীৰ পৰা আনি পেলাই ষ্টক ধৰক এইটো এটা টেংকি আছে চেম্বাৰ আছে টেংকিটোত আমি মাছ উঠালোঁ মানে পুখুৰীৰ পৰা আনি ষ্টক ৰাখিছোঁ মানে বহুত ঘনকৈ ৰাখিছোঁ পাতলাকৈ ৰখা নাই ধৰক এইটো টেংকিত আমি 10,000 মাছ আমি ষ্টক ৰাখিব পাৰিম এসপ্তাহ বা 10 দিন এইটোত যদি আমি 50,000 মাছ আমি ষ্টক ৰাখোঁ এই টেংকিটোত ইয়াতে ইনফেকশ্যন হৈ যাব 100% ইনফেকশ্যন হ'ব 4-5 দিন পিছত আমাৰ এইটো টেংকিত যে 50,000 মাছ আমি ৰাখিছোঁ গোটেইখিনি মাছ মৰি যাব সেইটো হৈছে আমাৰ দায়িত্ব সেইখিনি সেফ কেনেকৈ ভাল কৰি ৰাখিব লাগে সেইখিনি আমি বুজি পাওঁ আৰু যিসকল বেপাৰী
আমি যিহেতু নিজে ব্ৰিডিং কৰিছো এইখিনি বুজি পাওঁ মাছখিনি কেনেকৈ ৰাখিব লাগিব মাছ কেনেকৈ ৰাখিলে ইনফেকশ্যন নহ'ব সেইখিনি বুজি পাওঁ হেচাৰী মালিকে চব মালিকে বুজি পাওঁ যিবিলাক নেকি বেপাৰী আছে বাহিৰৰ পৰা মাছ মানে ক্ৰয় কৰি আনে কলকাতাই হওক বা বাংলাদেশী হওক যিকোনো ৰাষ্ট্ৰৰ বা যিকোনো ষ্টেটৰ পৰা মাছ আনে আনাৰ পিছত কি হয় মাছখিনি ই ভালকৈ নুবুজে মাছ কেনেকৈ ৰাখিব লাগিব যদিও ই বুজে ধৰক তেখেতে বুজি পাইছে মাছখিনি পাতলা পাতলাকৈ ৰাখিছে ৰাখাৰ প্ৰথমতে মই এটা কথা সুধো আপুনি যে বৰ্তমান ক'লে বেছিকে মাছ ৰখাৰ কাৰণে মাছটো ইনফেকশ্যন হয় সেইটো কাৰণে মৰে এতিয়া তাৰ উপায় কি আছে তাৰ উপায় একবাৰ যদি ইনফেকশ্যন হৈ যায় যদি বেছিকৈ ইনফেকশ্যন হয় তেতিয়াহ'লে মানে যিখিনি ইনজুৰি হৈ যায় সেইখিনি বচাবলৈ কোনো সুবিধা নহয় আৰু যিবিলাক মানে কমকৈ হয় মেডিচিন আছে আপোনাৰ ব্লেছন এটা মেডিচিন আছে এই মেডিচিনটো এটা হিচাপ আছে সেই হিচাপত যদি আমি ব্যৱহাৰ কৰোঁ সেইটো যদি কাষ্টমাৰে মোক ফোন কৰে মই সেইটো নিয়মটো আমি শিকাই দিম এতিয়া ভিডিঅ'ত মই কৈ দিম কোৱাৰ পিছত সেইটো নিয়মত কৰিব উল্টা পুল্টা কৰিব কৰাৰ পিছত মাছখিনি আৰু বেছিকৈ মৰিব হয় কাষ্টমাৰৰ কাম নহয় সেইটো আপোনালোকৰ হয় হয় আৰু এটা কথা মই সুধো এতিয়া আগতে যোনসমূহে মাছ কিনিছিলে বহুতে বিভিন্ন জেগাৰ পৰা কিনিছে মাছটো কিনাৰ পিছত পুখুৰীত এৰি দিছে কিছুমানৰ এসপ্তাহৰ পিছত মৰি গৈছে কিছুমানৰ আপোনাৰ মাছে পুখুৰীত বিচাৰি নোপোৱা হৈছে এনেকে বহুতে মোক কমেণ্ট কৰি থাকে এতিয়া এটা কথা মোক আপুনি কওক এতিয়া আপোনাৰ পৰা যদি বিশ্বাসত কিনিলে কিনাৰ পিছত নেক্সট আকৌ হ'ব নেকি ইনফেকশ্যন হ'ব বা এসপ্তাহৰ পিছত মৰিব তেনেকুৱা হ'ব নেকি নহয় নহয় মেইন কথা হৈছে কি মই এইখিনিয়ে ক'ব বিচাৰোঁ যদি আমাৰ পৰা কোনো কাষ্টমাৰে মাছ নিছে বহুত মানুহে লৈ গৈ আছে বহুত কাষ্টমাৰে নিছে যদি মাছ মৰি গৈছে বা কিবা বেয়া হৈছে কমেণ্ট কৰি জনাই দিব মই ভাল পাম মই এইটো ভাল পাম যদি মোৰ পৰা মাছ লোৱাৰ পিছত মাছখিনি বেয়া হৈছে কমেণ্ট কৰি জনাব যদি পাৰোঁ মই ৰিটাৰ্ণ দিম লাগিলে 6 মাহ আগত নিছে 6 মাহ আগত নিছে মাছ এতিয়াও যদি জনাই দিয়ে মই মাছ ৰিটাৰ্ণ দিম এই ভিডিঅ'টো আপোনালোকে চাই আছে আৰু সত্তাধিকাৰীয়ে নিজে কৈছে যদি আপোনালোকে মাছ কিনাৰ পিছত কিবা কাৰণত মৰে ইনফেকশ্যন হৈ পেলাই বা যিকোনো কাৰণত যদি মৰে তেনেহ'লে আপুনি ৰিটাৰ্ণ দিব আৰু যদি কোনোবাই অভিযোগ দিওঁ বুলি ভাবিছে কমেণ্ট বক্সত দিব পাৰিব গোটেইখিনি কথা বাৰু জানিলোঁ এতিয়া মই এটা মষ্ট ইম্পৰ্টেণ্ট কথা শুনো মাছৰ বিভিন্ন প্ৰজাতিৰ আছে মাগুৰ আছে শিঙি আছে ৰৌ আছে কণ্টা আছে বিভিন্ন প্ৰজাতিৰ আছে এতিয়া কোনটো মাছ পুহিলে বেছি প্ৰফিট হয় ৰৌ চন্দা আৰু আপোনাৰ পাঙাছ এইবিলাক মাছ কি হয় এইবিলাক মাছ আমাৰ পৰম্পৰা ক'বলৈ গ'লে আগৰ পৰা আমি পুহি আছোঁ শিঙি আৰু মাগুৰ যিবিলাক নেকি আপোনাৰ থলুৱা মাছ সেইখিনি আমি নতুনকৈ আৰম্ভ কৰিছোঁ এতিয়া যদি আমি ক'বলৈ যাওঁ যে শিঙি আৰু মাগুৰ বা থলুৱা মাছখিনি আমি পুহিব লাগে বহুত মানুহে নুবুজে এইবিলাক হা আমি জোৰ কৰি বুজাবলৈ চেষ্টা কৰোঁ তথাপিও নুবুজে যিখিনি সেইটো বুজি পায় এতিয়া আমি লাহে লাহে বুজাবলৈ চেষ্টা কৰি আছোঁ যে এই শিঙি আৰু মাগুৰ বা কাৱৈ এইবিলাক মাছ যদি ফাৰ্মিং কৰে বহুত লাভ হয় তাৰ কাৰণটো হৈছে কি ৰৌ মাছ বা ৰৌ মিৰ্কা হওক চন্দাই হওক পাঙাচি হওক মানে খাদ্যৰ তালিকা মানে খাদ্যৰ পৰিমাণ যিটো হয় ৰৌ মাছৰ যিমানখিনি আহাৰ যাব শিঙি মাছৰ সিমানখিনি যাব আৰু 1 কেজি মাছে ৰৌ মাছে যদি 1 কেজি ফিড খায় শিঙি মাছ 1 কেজি ফিডেই খাব বেছি নাখাব চেম খাব আমি হিচাপ এনেকুৱা এটা হিচাপ কৰি পাইছোঁ এইটো হিচাপ আমি পাইছোঁ ৰৌ মাছে যদি 1 কেজি খায় শিঙি মাছে 100 গ্ৰাম কমহে খায় বেছি খাব নোৱাৰে সমানো খাব নোৱাৰে কম খায় তথাপিও মই সমান ধৰিছোঁ সমান ধৰাৰ হিচাপটো পিছত ওলাইছেগৈ ধৰক 100 টকা 1 কেজি ৰৌ মাছ বনালে 100 টকা যদি খৰচ হয় শিঙি মাছৰ 100 টকাই খৰচ হয় 100 টকা খৰচ হোৱাৰ পিছত ৰৌ মাছ যদি আপুনি বিক্ৰী কৰিবলৈ যায় বিক্ৰী কৰিবলৈ বজাৰত মাৰ্কেটত যাওঁ 200 টকাৰ ওপৰত বজাৰ নাপাওঁ কেজি 200 টকা আমি হোলচেল বিক্ৰী কৰিব লাগে এতিয়া দাদা এটা কথা কওক প্ৰফিট কোনটোত বেছি হয় সেইটোতো আমি জানিলোঁ মাগুৰ মাছ আৰু শিঙি মাছ পুহিলে মানে ফাৰ্মিং কৰিলে বেছি আপোনাৰ প্ৰফিট হয় এতিয়া কোনোবাই যদি শিঙি মাছ আৰু মাগুৰ মাছৰ ফাৰ্মিং কৰোঁ বুলি যদি ভাবিছে প্ৰচেছটো কেনেকুৱা তেখেতে কিমান মাটি লাগিব বা
মই এজন প্ৰেছ হয় এনেকুৱা এনেধৰণৰ প্ৰেছ যদি কোনোবাই মাছৰ ফাৰ্মিং কৰোঁ বুলি ভাবিছে কিমান কথা মাটিৰ পৰা প্ৰথম ষ্টাৰ্টিং কৰিবলৈ পাৰি মই ডাঙৰ কৰি ক'বলৈ নাযাওঁ মানে সৰুৰ পৰা ফাৰ্মিঙত বা যিকোনো কামত আগবাঢ়িলে সৰুৰ পৰা আগবাঢ়িলে ডাঙৰ হোৱাটো বহুত সহজ হয় ডাঙৰৰ পৰা ডাঙৰ হোৱাটো এইটো সম্ভৱ নহয় যদি কিবা কাৰণত মানে অকণমান পিছত লছ যদি হৈ যায় আকৌ পিছফালে আহিব লাগিব তো যদিও আমি সৰুৰ পৰা ডাঙৰ হওঁ তেতিয়াহ'লে পিছফালে আহিব নালাগে আমি উঠি যাম ওপৰত কঠা মাটিৰ পৰা যদি ষ্টাৰ্ট কৰে এক কঠা মাটিত যদি মাত্ৰ মই 10,000 20,000 নকওঁ 6,000 মাছ দিয়ে মাত্ৰ 6,000 মাছ দিয়ে এক কঠা মাটি মিনিমাম 6,000 মেক্সিমাম হলে 10,000 12,000 দিব পৰা যায় তো 6,000 মাছ যদি দিয়ে 6,000 মাছ দিলে 6,000 মাছৰ পৰা আমি এনেকুৱা পাইছো 6,000 মাছত আমি 6 কুইণ্টেল মাছ পাইছো 6 কুইণ্টেল পাইছো শিঙি মাছ মাগুৰ মাছ 6,000 মাছত 12 কুইণ্টেললৈকে পাইছো 12 কুইণ্টেললৈকে পাইছো এতিয়া কথা হৈছে কি এই 6,000 শিঙি মাছ দিলে 6,000 মাছত 6 কুইণ্টেল পাইছো লৈ যাব 400 টকা ৰেট বিক্ৰী কৰিলে আপোনাৰ 6 কুইণ্টেল মাছৰ ৰেট হৈছে আপোনাৰ দাম হৈছে কয় 5 কুইণ্টেলত আপোনাৰ 2 লাখ টকা 2,40,000 টকা 2,40,000 টকা বিক্ৰী হ'ল খৰচ হ'ব আপোনাৰ 6 কুইণ্টেল মাছৰ ধৰক আপোনাৰ সব খৰচ এক সোমাই যাব আপোনাৰ এই পানী সিঁচিছে পানী দিছে মেডিচিন দিছে সব সোমাই দিলে লেবাৰ লগাইছে সব এক খৰচ যদি সোমাই যায় আমি দানাৰ ভিতৰত সোমাই দিছোঁ ডাইৰেক্ট মানে বাকী ইমান বিচাৰি লাভ নাই দানা 5-6 কুইণ্টেল মান 6 কুইণ্টেল দানা যাব 6 কুইণ্টেল দানা হৈছে আপোনাৰ 8,000 টকা কুইণ্টেল 5 কুইণ্টেল হৈছে আপোনাৰ 40,000 টকা 6 কুইণ্টেল হৈছে 48,000 টকা হিচাপটো হৈছে নে নাই হৈছে 48,000 টকা দানা যাব 48,000 টকা আৰু সেইফালে হৈছে আপোনাৰ 2 টকাকে শিঙি মাছৰ পোনা হয় শিঙি মাছৰ পোনা 2 টকা হ'লে আপোনাৰ 12,000 টকাৰ পোনা এই ধৰক আপোনাৰ 60,000 টকা খৰচ হ'ল মাছ হ'ব 6 কুইণ্টেল এনে আপুনি এইটো কথা কওক আমাৰ ভিউৱাৰ্ছৰ সহজ হ'বৰ কাৰণে কোনোবাই এটা থকাৰ পিছত তেখেতে মাছ লৈ পেলাই দানা লৈ পেলাই কিমানমান টকা ইনভেষ্ট কৰিবলৈ ষ্টাৰ্টিঙত এক কটা পুখুৰীত এই 60,000 টকা 60,000 টকা ইনভেষ্ট কৰিলে পুৰা হাৰ্ভেষ্টিং হৈ যাব যেতিয়া ক'লে 6,000 মাছ দিব লাগিব হয় 6,000 মাছত কিমান পৰিব 6,000 মাছত 12,000 টকা 12,000 শিঙি মাছ আৰু মাগুৰ মাছ কিমান লাগিব মাগুৰ মাছ আপোনাৰ মিনিমাম হ'লে 3,000 মেক্সিমাম হ'লে 6,000 মানে এক কঠাত 3,000 দিব পাৰিব যদি মিনিমাম 3,000 মেক্সিমাম হ'লে 6,000 দিব পাৰিব আপোনালোকে মাগুৰ মাছ যদি ফাৰ্মিং কৰোঁ বুলি ভাবিছে তেনেহ'লে মেক্সিমাম 6,000 মাছ দিবলৈ পাৰিব আৰু মিনিমাম যদি কোনোবাই ফাৰ্মিং কৰোঁ বুলি ভাবিছে 3,000 দিবলৈ পাৰিব মাগুৰ মাছৰ পিচটো কেনেকুৱা চিষ্টেমত বিক্ৰী হয় মাগুৰ মাছৰ পিচ বৰ্তমান সময়ত যিবিলাক নেকি ছাপ্লাই মাগুৰ মাছৰ পোনা আহে বাহিৰৰ পৰা আহে সেই মাগুৰ মাছৰ ব্ৰিডটো আপোনাৰ খৰচ হয় তাৰ পাৰ্থক্যটো আমি বুজাই দিছোঁ লোকেল যিবিলাক লোকেল হয় সেইবিলাক কোলা থাকিব পোনাটো সৰু থাকোঁতে পোনা কোলা থাকিব আৰু যিবিলাক আপোনাৰ ফুট দাগ থাকিব বগা টাইপত থাকিব কোলা নাথাকিব যদি এই বাহিৰৰ পৰা অহা মাছ লয় 4 টকা পিছত পাই যাব আৰু লোকেল যিবিলাক আমাৰ ইয়াত প্ৰডাকশ্যন হয় আমাৰ ইয়াত যিটো বিলৰ পৰা আমি কালেকশ্যন কৰি বিলৰ পৰা বুঢ়াৰ লৈছোঁ আমাৰ যিটো থলুৱা এইটো মাছত যদি ব্ৰিডৰ আপোনাৰ পোনা হয় এইটো অকণমান ৰেট বেছি দিবই লাগিব এটা ইণ্টাৰেষ্টিং কথা আপোনালোকক কৈ আছোঁ এতিয়া আপুনি পোনা খুলিকে ক'ব হয় অসমত আপোনাৰ দৰে এনেদৰে মাছৰ পোনা চেল কৰা মানুহ বহুত আছে অসমত এতিয়া মই নাম নকওঁ নাম বাৰু বহুতে মোক আগৰ ভিডিঅ'ত কমেণ্টো কৰিছে বা বিভিন্ন মই ইউটিউব ভিডিঅ' চাওঁ মই নিজেও বনাওঁ বা বেলেগৰ ভিডিঅ' চাওঁ বহুতে কমেণ্ট কৰে জামুকৰ পৰা মাছ কিনিলো এমাহত মৰি গ'ল কিছুমানে কয় মাছ কিনিলো পুখুৰীত বিচাৰি নোপোৱাই হ'ল এতিয়া আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব নেকি যদি আমাৰ ক্ষেত্ৰত এনেকুৱা হয় মইতো এইটো বাৰে বাৰে কওঁ যদি আমাৰ ক্ষেত্ৰত এনেকুৱা হয় 1 মাহ নহয় 2 মাহ নহয় তাৰপিছতো যদি মোক জনায় মাছ নাইকিয়া হৈ গৈছে কিবা বেমাৰ লাগি যদি মৰি যায় সেইটোতো মোক দেখিব নোৱাৰিব কিবা পুখুৰীৰ অসুবিধাত যদি বেমাৰ লাগি মৰি যায় মাছ মানে কি এসপ্তাহ ভিতৰতে গম পাই যাব মাছ আছে নে নাই
এসপ্তাহ ভিতৰতে গম পাব যদি একমাহ দুমাহ পিছত মৰি যায় সেইটো পুখুৰী হয়তো কিবা অসুবিধা থাকিব পাৰে অসুবিধা থাকিব পাৰে মেইন কথা হৈছে কি তেখেতে ভালকে পুখুৰীটো কাম নকৰিব পাৰে চাফা নকৰিব পাৰে সেইটো হয়, কাৰণে মাছ মৰিব পাৰে মেইন কথা হৈছে কি দুমাহ পিছতো মই মাছ ৰিটাৰ্ণ দিম আচ্ছা 2 মাহ পিছত যদি কয় মাছ ৰিটাৰ্ণ দিম তাৰ কাৰণ হৈছে তাতে অকমান পইণ্ট আছে পইণ্ট আছে এই পইণ্টটো হৈছে এইটো তেখেতে যে মাছটো এৰিব মোৰ লগত কণ্টেক্ট থাকিব লাগিব মানে পুখুৰী কেনেকৈ প্ৰিপাৰেশ্যন কৰিব পুখুৰীত কি দিব লাগিব পুখুৰীত কোনটো দিব লাগিব কোনটো নালাগে গোটেইখিনি মোৰ এডভাইচ হ'ব লাগিব হ'ব লাগিব যদি আমাৰ এডভাইচ হয় তেতিয়াহ'লে আপুনি যিমান দিনলৈকে হাৰ্ভেষ্টিং নহয় সিমান দিনলৈকে মোৰ ৰিস্ক থাকিব আপোনাৰ ৰিস্ক থাকিব আচ্ছা এতিয়া মই এইটো কথা আপোনাক সুধিব আছিলো বহুতে মাছ বিক্ৰী কৰে দাদা অসমত বহুত আছে ফাৰ্মিং কৰা বহুতে মাছৰ পোনাও চেল কৰে হয়। সেই সমূহতকে আপুনি ব্যতিক্ৰমী কি ৰাখিছে আমি ব্যতিক্ৰমী ৰাখিছোঁ আমাৰ পৰা যদি মাছ নিয়ে হয়। মই 100% গেৰাণ্টি দি ক'ব পাৰোঁ যে যিখিনি নেকি মূৰৰ মাছ আমি মাথাৰ মাছ বুলি কওঁ মানে ধৰক 1 লাখ মাছ আছে হয় 1 লাখ মাছৰ ভিতৰত যদি আমি গ্ৰেডিং কৰোঁ মানে জাল দি পেলাই গ্ৰেডিং কৰোঁ চালনি কৰোঁ কৰাৰ পিছত সৰু মাছ ফুটা দি ওলাই যায় আৰু ডাঙৰ মাছবিলাক ওপৰত থাকি যায় শিঙি মাছৰ ডাঙৰবিলাক হৈছে শিঙি মাছৰ যিবিলাক ডাঙৰ জালত থাকি যাব গ্ৰেডিং কৰাৰ পিছত সেইবিলাক হৈছে ফিমেল মাছ ফুটা দি ওলাই যাব সেইবিলাক হৈছে আপোনাৰ মেল মতা মাছ শিঙি মাছৰ মতা মাছবিলাক আপোনাৰ 50 গ্ৰাম ৱেট হ'লে ফিমেলটো হ'ব আপোনাৰ 150 গ্ৰাম মানে 2 গুণ আৰু বেছি হয় সেইটো কাৰণে ফিমেলটো ধৰক আপুনি যদি ফাৰ্মিং কৰিছে ফিমেলটো আমাৰ পৰা নিব পাৰিছে আমি আপোনাক ফিমেল মাছটো দিছোঁ তাৰ পৰিৱৰ্তে কি হ'ব আপোনাৰ প্ৰফিট বেছি হ'ব প্ৰফিট বেছি হ'ব মানে 4 মাহত আপোনাৰ এটা মাছ আপোনাৰ 150 গ্ৰাম হৈ যাব আচ্ছা মানে এটা কথা কওক মেল মাছত বেছি গ্ৰোথ হয় না ফিমেল মাছত বেছি গ্ৰোথ মই সেইটোৱে কৈছোঁ ফিমেল মাছৰ এটা মাছৰ 4 মাহত 150 গ্ৰাম ৱেট হৈ যাব 100 গ্ৰাম হৈ যাব আৰু মেল হ'লে আপোনাৰ 30 পৰা 50 গ্ৰাম মেলত মানে গ্ৰোথটো কম বহুত কম মানে 2 গুণ কম হ'ব আচ্ছা আৰু আপোনাৰ মাগুৰ মাছৰ কি হয় মাগুৰ মাছৰ যদি গ্ৰেডিং কৰি আমি দিওঁ তাৰপিছত মাগুৰ মাছ আপোনাৰ মতা মাছ যাব মেল মাছ যাব মাগুৰ মাছৰ ডাঙৰ যিটো মাছ হয় পোনাটো ডাঙৰ যিটো হ'ব সেইটো আপোনাৰ মেল হ'ব আৰু ফিমেলটো হ'ব আপোনাৰ সৰু সৰু হ'ব এই ডাঙৰ মাছ যদি আমি দিওঁ তেতিয়াহ'লে মতা মাছ যাব আচ্ছা মেলটো যাব আৰু গ্ৰেডিং কৰি যে ৰাখি দিওঁ সেইটো আপোনাৰ ফিমেলটো যাব ফিমেলটো থাকি যাব আচ্ছা এতিয়া প্ৰশ্ন আহিব যে আপুনি যে মাছ গ্ৰেডিং কৰি পেলাই মাছখিনি কি কৰিব ভাল মাছ আপুনি বিক্ৰী কৰি দিলে বেয়াখিনি কি আপুনি পেলাই দিব নেকি বেয়াখিনি মই পেলাই নিদিওঁ বেয়াখিনি মই অকণমান কম দামত ৰেটত আমি বিক্ৰী কৰি দিওঁ বিক্ৰী মই আমাৰ কাষ্টমাৰক নিদিওঁ কেতিয়াও নিদিওঁ আমাৰ কাষ্টমাৰক লাগিলে মই বিক্ৰী নকৰোঁ এই যিখিনি মানে গ্ৰেডিং কৰা মাছ থাকিব চব আমি বেপাৰী তাত বিক্ৰী কৰোঁ আৰু ৰিপুটেশ্যন যদি তাৰ বেয়া হয় হ'ব আমাৰতো নহয় এইখিনি অপশ্যন আছে আচ্ছা আচ্ছা এতিয়া আপোনালোকে আজি বহুতখিনি কথা গম পালে আগতে বহুতে মাছ কিনিছে বহুত জেগাৰ পৰা কিনিছে কিন্তু কিনাৰ পিছত বহুতে মাছত ঠগ খাইছে খোলাখুলিকে ক'ব গ'লে ঠগ খাইছে আৰু এটা কথা দাদা মই সুধো আজি ডাইৰেক্ট উদ্ঘাটন কৰিম মেইন কথাখিনি সমূহ বাংলাদেশৰ পৰা মাছ বহুতে কিনে কিনি পেলাই অসমৰ কাষ্টমাৰক চাপ্লাই দি আছে ঠিক আছে বাংলাদেশৰ পৰা অনা মাছটো অসমৰ যোনটো মাছ প্ৰডাকশ্যন হয় সেই দুটাৰ মাজত পাৰ্থক্যটো কি পাৰ্থক্য সেনেকুৱা একো নাই বাংলাদেশৰ পৰা যদি মাগুৰ বাংলাদেশত কি হয় য'ত নেকি আপোনাৰ ফেক্টৰী বেছি হ'ব য'ত নেকি দোকান বেছি হ'ব য'ত নেকি প্ৰডাকশ্যন বেছি হ'ব তাত আপোনাৰ ডুপ্লিকেট বেছি হয় সেইটো হয় নে নহয় য'ত নেকি প্ৰডাকশ্যন বেছি হ'ব তাতে ডুপ্লিকেট বেছি হয় বাংলাদেশত আমি গোটেই হেচাৰী ডুপ্লিকেট বুলি আমি নকওঁ হয়তো ভাল থাকিব পাৰে তাত এই লোকেল আৰু আপোনাৰ থাইলেণ্ড লোকেল মাগুৰ আৰু থাইলেণ্ড মাগুৰ দুইটা মাগুৰৰ ভিতৰত আপোনাৰ ক্ৰছ কৰে ক্ৰছ বিট কৰিলে কি হয় আপোনাৰ এই 1 মাহ 2 মাহ আগত মানে মাছৰ পোনা ওলাব পাৰে কাৰণ হৈছে কি লোকেল মাগুৰৰ যিটো আপোনাৰ মেলৰ যিটো শুক্ৰাণু মানে হেৰি হয় আপোনাৰ শুক্ৰাণু হয় মাছৰ পেটৰ ভিতৰত মানে বগা হেৰি আছে থলি আছে শুক্ৰাণু এইটো আপোনাৰ লোকেল মাগুৰ মাছৰ শুক্ৰাণুটো মানে কি সময়মতে পৰিণত নহয় মানে থাইলেণ্ড মাগুৰৰ কি হয়
এইটো মানে অকণমান আগত হৈ যায় আগত আৰু তাৰ ভিতৰত কি হয় লোকেল মাগুৰ মাছৰ ফিমেল মাছটো আগত আপোনাৰ ডিমটো আহি যায় কণীটো আহি যায় কিন্তু মেল মাছৰ শুক্ৰাণুটো নাহে নাহে সেইটো কাৰণে ব্ৰিডিং কৰিব নোৱাৰে আচ্ছা পইচা ইনকামৰ কাৰণে কি হয় তাতে থাইলেণ্ড মাগুৰৰ মেলটো সোমাই দিয়ে লোকেল ফিমেল আৰু থাইলেণ্ডৰ মেল দুইটা একেলগত সোমাই দি পেলাই ব্ৰিডিং কৰি দিয়ে কৰাৰ পিছত ক্ৰছ হৈ যায় আৰু ক্ৰছ হোৱাৰ পিছত মাছৰ প্ৰডাকশ্যন বেছি হয় প্ৰডাকশ্যন বেছি হ'লে পইচা সিহঁতে ইনকাম কৰিব পাৰে আমাৰ ইয়াত আমি কি কৰিছো আমি আমাৰ জীৱনত ভাৰততো এনেও বেন কৰা আছে থাইলেণ্ড মাগুৰ আমাৰ জীৱনত মই শপত খাই কৈছো মোৰ জীৱনত এনেকুৱা নকৰো জীৱনত মই এইটো নকৰো এতিয়া আপুনি মাছৰ ব্যৱসায় কৰা মানে মাছৰ ফাৰ্মিং কৰা কিমান বছৰ হ'ল আমাৰ মাছৰ ফাৰ্মিংটো আমি দেউতাকে কৰিছিলে দেউতাকৰ পৰা আমি শিকিছো মানে সৰুৰ পৰাই ক'বলৈ গ'লে মই মাছৰ ফাৰ্মিং হৈ গৈছে তাৰপিছতে শিঙি মাগুৰ মাছত আমি লাগি আছো ধৰক আপোনাৰ 10-12 বছৰমান হ'ল আৰু হেচাৰীত আমাৰ 5-6 বছৰ আপুনি ষ্টাৰ্টিঙত কি মাছৰ ফাৰ্মিং কৰিছিলে ষ্টাৰ্টিঙত আমাৰ ষ্টাৰ্টিঙত আছিলে ৰৌ মিৰ্গা এইবিলাক মাছ আছিলে আগততো আমি স্পন আনি পেলাই বাটি পেলাই তাৰপিছত পোনাটো অকণমান ফিংগাৰলিং বনাই বিক্ৰী কৰি দিছিলোঁ ফাৰ্ষ্ট টাইম আপুনি নিজে এক্সপেৰিমেণ্ট কৰি পেলাই ইমানখিনি পৰ্যায় হৈছে আচ্ছা আচ্ছা নিজে তেখেতে এক্সপেৰিমেণ্ট কৰিছে এক্সপেৰিমেণ্ট কৰি আপুনি সক্ষম হৈছে আজিলৈকে লছ খাইছেনে মাছত লছ খাইছোঁ বহুতবাৰ লছ খাইছোঁ বহুত আমি প্ৰায় এক লগত এনেকুৱা হৈছে আপোনাৰ 6 মাহৰ ভিতৰত 10 লাখ ওপৰত 12 লাখ টকা লছ খাইছোঁ 10-12 লাখ খাইছোঁ তেখেতেও লছ খাইছে মাছত আৰু লছ খাই যোনে শিকে সি কিন্তু ৰিয়েলি পদ্ধতি আমি একেবাৰে নিশ্চয় হৈ গৈছিলোঁ 2012 চনত যিটো পানী বাদে দিলোঁ মানে এইবিলাক চব আপোনাৰ চব ডুবি গৈছিলে ইয়াতে আপোনাৰ ইমানখিনি পানী হৈছিলে তাৰপিছত চব মাছ গুচি গৈছিলে একেবাৰে জিৰ' আমি এনেকুৱা অৱস্থাতে আমাৰ জিৰ' হৈ গৈছিলে 1 টকাও নাছিল আমি যে ভাত খাম একমুঠি এনেকুৱা অৱস্থা নাছিলে আমি ঋণ কৰিহে খাব পাৰিছোঁ ধাৰ কৰি তাৰপিছত আমি মাটি চাটি বন্ধক দিলোঁ পানীটো শুকালে মাটি বন্ধক দি পেলাই পাৰ চাৰ ঠিক কৰিছোঁ কৰাৰ পিছত আকৌ এই ৰৌ মিৰ্গা মাছৰ স্পন আনি পেলাই সেই বছৰ আমি অকণমান মানে উপাৰ্জন কৰি পেলাই যেন তেন মানে আমি ধনটো ওলাব পাৰিছোঁ যে আমি মূলধনটো ওলাব পাৰিছোঁ প্ৰথমটো আমাৰ সেইটো আছিলে সেইটো বহুত আগৰ কথা ষ্টাৰ্টিং কৰিছিলোঁ এতিয়াতো আপোনাৰ 20 বিঘা আপোনাৰ ইয়াতে আমাৰ ওচৰ ইয়াতে আছে আপোনাৰ 6 বিঘা ইয়াতে আছে 6 বিঘা এই 12 বিঘা আৰু টোটেল আপোনাৰ কমচে কম 30 বিঘাৰ ওচৰা-ওচৰি হৈ যাব লিষ্ট লৈ 3 বিঘা আছিলে প্ৰথমে 3 বিঘা আছিলে 3 বিঘাৰ পৰা বৰ্তমান 30 বিঘা মানে 20 বিঘা ধৰক নিজৰে হয় আৰু বাকীখিনি যিমানে নহওক বৰ্তমান 30 বিঘাত ব্যৱসায় কৰি আছে বা ফাৰ্মিং কৰি আছে হয় হয় এই 3 বিঘাৰ পৰা 30 বিঘা যে আপুনি বৰ্তমান হ'ল ইয়াৰ জাৰ্নিটো কেনেকুৱা আছিলে জাৰ্নিটো যদি আমি ক'বলৈ যাওঁ বহুত লম্বা দীঘলীয়া হ'ব আমাৰ এনেকুৱা ইয়াত বৰ্তমান 6জন মানুহ আছে 6জন মানুহ আছে কোনোবা মানুহৰ আপোনাৰ 15,000 কোনোবা মানুহৰ 16,000 মানে দৰমহা দি আমি ৰাখিছোঁ আৰু এনেকুৱা আমাৰ অৱস্থা আছিলে মই মানুহ ইয়াত ৰাখিম কেনেকে মই নিজেই খাব নোৱাৰো নিজৰে চলা টান আছিলে মই ৰাতিপুৱা চাহ একাপ খাইছো কেতিয়াবা নোখোৱাকে মই বিলত গৈছো আপোনাৰ হেৰি কি পানীৰ তলত যে যায় হয় মানে খেৰ হয় কি এই সাৰটো আমি উঠাই আনিবলৈ গৈছো একেবাৰে সোনকালে গৈছো 2-3টা মান বাজিছে মই একো খোৱা নাই সেইটো সময়ত মোৰ বয়স আছিল আপোনাৰ 14-15 মান বছৰ 14-15 বছৰত মই এনেকুৱা কষ্ট কৰিছো মোৰ গোটেই জীৱনটো সংগ্ৰামত গৈছে এতিয়াও গৈ আছে কেতিয়া শান্তি হয় এতিয়া কি যিমান হৈছে মই ইমানখিনি সন্তুষ্ট আছো আৰু যদি হয় এইটো ওপৰৱালা জানে মানে জীৱনত আপুনি সংগ্ৰাম কৰিছো আৰু এই সংগ্ৰাম কৰাৰ বাবে আজি এই পৰ্যায় পাবলৈ সক্ষম হৈছে আৰু এই যে আমি শিঙি মাছৰ মাগুৰ মাছৰ যে ব্ৰিডিং প্ৰক্ৰিয়াটো মই শিকিছো 3 বছৰ মই ঘৰত বহি আছিলো 3 বছৰ মই ঘৰৰ ভিতৰত বহি আছো ভিতৰৰ পৰা মই গা ধুবলৈ ওলাইছো আৰু আপোনাৰ যদি আমাৰ পেচাব পায়খানা লাগিছে তেতিয়াহ'লে আমি বাথৰুমৰ কাৰণে মই ওলাইছো আৰু বাকী মই এই আমাৰ যে ৰাস্তাটো দেখা পাইছে আমাৰ ঘৰৰ চোতাল আছে মই ৰাস্তাখন পাৰ হৈ যোৱা নাই 3 বছৰ মই ঘৰতে ৰিচাৰ্জ কৰিছো যদি কিবা বস্তু লাগিছে মই 50 টকাৰ বস্তু কিনিব লগা হৈছে বজাৰৰ পৰা মই কোনো মানুহক 20 টকা দিছো যে ভাই তুমি 20 টকা লৈ যোৱা আৰু 50 টকা লৈ যোৱা 70 টকা লৈ যোৱা মোক 50 টকা দি
মই এনেকুৱা চিষ্টেম কৰিহে মই এই শিঙি মাগুৰ 3 বছৰ ঘৰতে কটাই সম্পূৰ্ণ ৰিচাৰ্চ কৰিছে যে মাছৰ কেনেকে ব্ৰিডিং কৰা হয় বা মাছ কেনেকে পুহিলে মাছটো নমৰে জীয়াই থাকিব কেনেকে গ্ৰোথ হ'ব সকলোখিনি মানে আপুনি 3 বছৰ ঘৰতে থাকি ৰিচাৰ্চ কৰিছে আৰু আপোনাৰ এনেকুৱা দিনো আহিছে মানে দুবেলা দুমুঠি ভালকে আপুনি খাবলৈ পৰা নাই বহুত সংগ্ৰাম কৰিছে তাৰপিছত 3 বছৰ পিছত যেতিয়া নেকি আমাৰ এই বজাৰত গৈছো বজাৰত আমাৰ আগত এনেকুৱা আছিলে আমাৰ নামত বজাৰৰ পৰা মানুহে যিকোনো বস্তু দি দিয়ে মানে মোৰ কথা ক'লে বেলেগ মানুহ গ'লেও দি দিয়ে 3 বছৰ যে মোক দেখা নাই পিছত মই মানুহ পঠালেও নিদিয়ে মানুহজনক মই দেখা নাপাওঁ 3 বছৰ হৈ গ'ল মানুহজন দেখতেই নাই তাৰপিছত 3 বছৰ হ'ল মানে আমি যেতিয়া ছাকচেছ হৈছো 3 বছৰ মূৰত মই ছাকচেছ হৈছো মোৰ প্ৰতিজ্ঞা আছিলে এইটো যে মই ছাকচেছ নহ'লে মই নোলাওঁ কাৰণ মানুহৰ আগত মই কি ক'ম মই এইটো কাম কৰি আছো মানুহেতো শুনি আছে জানি আছে জিত বান্ধি লৈছো মই এইটো ছাকচেছ হ'লেহে মই মানুহৰ আগত যাম তাৰপিছত যেতিয়া গৈছো মানুহে মানে মোক লৈ পেলাই হাঁহে কোনোবা মানুহে সোধে যে ক'ত গৈছিলে বিদেশত ক'ত আছিলে তাৰপিছত মই কি ক'ম মই কৈছিলো অমুকত গৈছিলো তমুকত গৈছিলো ময়ো হাঁহো কি কয় মই ঘৰতে আছো মই বিদেশততো যোৱা নাই এনেকুৱা অৱস্থা হৈছে বহুত সংগ্ৰাম কৰিছে আচ্ছা তেখেতে নিজে সংগ্ৰাম কৰিছে আৰু 3 বছৰ ঘৰত অকলে বন্ধ কোঠাত থাকি ৰিচাৰ্চ কৰিছে যে মাছ কেনেকে গ্ৰোথ হ'ব মাছৰ ব্ৰিডিং কেনেকে কৰিব লাগে মাছ কেনেকে সোনকালে গ্ৰোথ হ'ব সকলোখিনি তেখেতে ৰিচাৰ্চ কৰি পেলাই আজি এই পৰ্যায় পাবলৈ সক্ষম হৈছে প্ৰথমতে 3 বিঘা মাটিত ফাৰ্মিং কৰিছিলে নিজৰ জীৱনটোক সংগ্ৰাম কৰি পেলাই এটা ব্যৱসায় ষ্টাৰ্ট কৰিব বুলি ভাবিছে বা মাছৰ ফাৰ্মিং কৰিব বুলি ভাবিছে তেনেহ'লে আপুনিও কৰিবলৈ পাৰিব দাদাই যেনেকে জীৱনত সংগ্ৰাম কৰিছে আপুনিও তেনেকে কৰক জীৱনত সংগ্ৰাম কৰিলেহে এদিন আপুনি সাকসেসফুল এজন বিজনেছমেন হ'বলৈ পাৰিব গতিকে দাদাৰ পৰা মাছ আপোনালোকে কিনিবলৈ পাৰিব মাছৰ পোনা কিনি আপুনিও ব্যৱসায় ষ্টাৰ্ট অৰ্থাৎ ফাৰ্মিং আপোনালোকে ষ্টাৰ্ট কৰিবলৈ পাৰিব দাদাক মই এতিয়া সুধিম যে মাছক তেখেতে কি খুৱায় আৰু কেনেদৰে বৰ্তমান মাছৰ ফাৰ্মিং কৰি আছে দাদা এতিয়া আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীয়ে ভিডিঅ'টো চাই আছে বহুতে মটিভেশ্যনো পাইছে আপোনাৰ থ্ৰুদি আপুনি যেনেকে সংগ্ৰাম কৰিছে বহুতৰো তেনেকে সংগ্ৰাম কৰিবলৈ মন গৈছে ভিডিঅ'টো চাই এতিয়া কোনোবাই যদি আপোনাৰ পৰা বাংলাদেশৰ মাছটোৰ কথা মই কোৱা নাই অসমত যোনটো প্ৰডাকশ্যন হয় আপুনি যোনটো নিজে প্ৰডাকশ্যন কৰে সেই মাছটো যদি আপোনাৰ পৰা লৈ ফাৰ্মিং কৰোঁ বুলি ভাবিছে কেনেদৰে কৰিব লাগিব আৰু কোনটো মাছ তেখেতসকলক পুহিবলৈ আপুনি ৰিকমেণ্ড কৰিব যদি কৰে শিঙি মাছটো কৰক মাগুৰ মাছ যদি দিয়ে 10,000 মাগুৰ মাছৰ শিঙি মাছৰ লগত মাগুৰ মাছ 500 বা 1000 পিছ দিব পাৰে মানে ট্ৰাই কৰিবৰ কাৰণে এইখিনি পৰা যদি ষ্টাৰ্ট কৰে মই ভাল পাম কাৰণ কমকে কৰক 10,000 মাছৰ দাম কিমান হ'ব 20,000 টকা হ'ব 20,000 টকা আপোনাৰ 10,000 মাছত আপোনাৰ 10 কুইণ্টেল দানা দাম হ'ব আপোনাৰ 70-80,000 টকা ধৰক আপোনাৰ 1 লাখ টকাত যিকোনো মানুহে 1 লাখ টকা খৰচ কৰিব পাৰিব আজিৰ দিনত 1 লাখ টকা ইনভেষ্ট কৰি পেলাই মই ভাবো যে বিজনেছটো আৰম্ভ কৰক কৰাৰ পিছত যিটো ফল ওলাই যিটো লাভ হয় না লছ হয় এইখিনি চাওক মোৰ পৰা যদি মাছ নিয়ে সেইখিনি মই গ্যাৰান্টি দি ক'ব পাৰিম 100% লাভ হ'ব আৰু যদি লাভ হয় মোৰ কাৰণে অকণমান দোৱা কৰিব যাতে মই আৰু আগলৈ যাব পাৰোঁ আৰু বেলেগ মাছ আমি প্ৰডাকশ্যন কৰিব পাৰোঁ যিবিলাক মাছ নেকি আমাৰ অসমৰ পৰা বিলুপ্ত হৈ গৈছে অলৰেডি নাইকিয়া হৈ গৈছে আপোনাৰ চাহ বামি আছে কোলা এটা বামি আছে ছাকচেছ হ'ব পাৰোঁ এইখিনি কাৰণে মই কৰা নাই যে মোৰ কিবা মই অট্টালিকা মই কৰি আছোঁ অসমৰ কাৰণে মোৰো লাগিব অসমৰো উন্নতি হ'ব এতিয়া বৰ্তমান আমাৰ ধৰক মাগুৰ মাছ আমি ছাকচেছ হৈ গৈছোঁ অলৰেডি এই যে এখন পুখুৰী দেখা পাইছে এইখন পুখুৰীত 2 লাখ মান মাগুৰ মাছৰ পোনা আছে মাগুৰ মাছৰ পোনা আছে এইফালে পুখুৰী দেখা পাইছে এইফালে পুখুৰী যিমান সব শিঙি মাছৰ পোনা এই আগলৈকে এটা পুখুৰী দেখা পাইছে এই পুখুৰীটোত স্পন আমি দিম যিখিনি মাছৰ আমি ব্ৰিডিং কৰিম এইখিনি ব্ৰিডিং কৰাৰ পিছত স্পন যিবিলাক হ'ব সেই আগৰ পুখুৰীত আমি শিঙি মাছ যিমান আগত ছাকচেছ হৈছোঁ যিমান আগত আমি ছাকচেছ হৈছোঁ মাগুৰ মাছত হোৱা নাছিল কিন্তু এইবছৰ মাগুৰ মাছৰ মানে 100% মই গ্যাৰান্টি দিব পাৰিম মাগুৰ মাছ অহা বছৰ যে মাগুৰ মাছ আমাৰ পৰা মানুহে যিমান বিচাৰে মই চেষ্টা কৰিম দিবৰ কাৰণে মই যিমানখিনি পাৰোঁ আৰু যদি নোৱাৰোঁ মইতো নোৱাৰিম বৰ্তমান দাদা আপুনি মাছক কি দানা খুৱাইছে
দানাৰ কথা ক'বলৈ গ'লে ইয়াতে আকৌ এডভাৰটাইজ হৈ যায় নেকি আচ্ছা সেইটো মই কৈ দিওঁ কাৰণ মই কোনটো খুৱাই আছো আপুনি সেইটো ক'বই লাগিব খুৱাবই লাগিব মই কোনটো খুৱাই আছো ব্যক্তিগত মই আমাৰ কথাটো কৈছো আমি আগতে আপোনাৰ কাৰ্গিল খুৱাইছো চিপি খুৱাই মানে চিপি কোম্পানী খুৱাইছো বহুত কোম্পানী খুৱাইছো সেইবিলাক দানাও ভাল তাতকৈ অকণমান ভাল পাইছো আমাৰ আমি যিটো বৰ্তমান খুৱাই আছো ৰয়েল কোম্পানীৰ দানাটো ৰয়েল কোম্পানীৰ দানা কি হয় আপোনাৰ যিটো আপোনাৰ ডাষ্ট পাউডাৰ হয় একেবাৰে আপোনাৰ পাউডাৰ মানে পাউডাৰী ময়দাতকৈ আৰু মিহি হা বহুত মিহি পাউডাৰ হয় যিকোনো মাছৰ পোনাই মানে স্তনে খাব পাৰে আৰু যিটো 0.4 mm দানা হয় একেবাৰে বালি আছে যে বালিতকৈ অকণমান সৰু মানে আকৌ ফ্লোটিং ফিট এটা সিঙ্কিং ফিট নহয় যে তলত ডুবি নাযায় মানে বহুত সৰু সৰু আৰু আপোনাৰ উপঙি থাকিব সেইটো কাৰণে প্লাছ পইণ্ট হয় আৰু এটা কথা হৈছে কি এইটোৰ ভিতৰত আমি কোনো ডুপ্লিকেট আজিলৈকে পোৱা নাই মানে মাছৰ গ্ৰোথ যিমান হ'ব লাগে তেখেতসকলে যেনেকে কয় তাতকে বেছিকে গ্ৰোথ পাই আছো প্ৰমাণ পাইছো গ্ৰোথ পাই আছো সেইটো কাৰণে আমি আমাৰ পৰা যিবিলাক মানুহে কাষ্টমাৰ মাছ নিয়ে চবকে আমি ভালদৰে বুজাই কওঁ যে আপোনালোকে ৰয়েল কোম্পানীৰ দানাটো খুৱাওক বেলেগ কোম্পানী যদি দানা খুৱাই সেইটো ৰিস্কটো মই ল'ব নোৱাৰিম হা যদি ৰয়েলৰ খোৱা সেইটো মই ৰিস্ক ল'ব পাৰিম কিন্তু দানাটো ভাল আপুনি নিজে কৰি আছো এইটো ভাল আছে বেলেগ কোম্পানী বহুত কোম্পানী আছে কোনটো কোম্পানী কেনেকুৱা মই নাজানো হয়তো ভাল হ'বও পাৰে বেলেগ কোম্পানী ভাল হ'ব পাৰে কিন্তু মই নাজানো মই কোৱা মানে তাৰ কাৰণটো হৈছে কি যদি আপুনি আমাৰ কথা মতে চলে তেতিয়াহ'লে ৰয়েলটো খুৱাব লাগিব গতিকে আপোনালোকেও ৰয়েল দানাটো খুৱাব পাৰে দাদাই যিহেতু বৰ্তমান মাছৰ ফাৰ্মিঙত ছাকচেছ হৈছে কোনোবাই যদি অসমৰ মানুহে আপোনাৰ পৰা শিকো বুলি ভাবিছে বা নিজে আপোনাৰ এই লোকেশ্যনলৈ আহক বুলি ভাবিছে পাৰিবনে শিকিবলৈ পাৰিব আমাৰ এই লোকেশ্যন মানে কি লোকেশ্যন আমাক যেতিয়া ফোন কৰিব মইতো লোকেশ্যন দি দিম লোকেশ্যন দি দিম আমাৰ ইয়াত আহিব অহাৰ পিছত আৰু এটা পইণ্ট আছিলে মই পাহৰি গৈছিলো এইটো লোকেশ্যনটো যেতিয়া কৈছে মোৰ মনত পৰি গৈছে মেইন কথা হৈছে কি আপোনালোকে মানে মাছ য'ৰ পৰাই কিনে মোৰ বাধা একো নাই মই এইটো নকওঁ যে আপুনি কোনোবা জেগাৰ পৰা মাছ নিকিনিব মোৰ পৰাই কিনিব কিনক য'ৰ পৰাই কিনে আহিব জেগাত আহি পেলাই চাব মাছ পুখুৰীৰ পৰা উঠাই দিছে না চেম্বাৰৰ পৰা দিছে টেংকিত ষ্টক ৰাখি তাৰ পৰা আপোনাক মাছটো দিছে না পুখুৰীৰ পৰা উঠাই দিছে মেইন পইণ্ট এইটো মেইন পইণ্ট মাছৰ পোনা আপুনি ভাল পাবলৈ হ'লে আপুনি চাব লাগিব তাৰ ষ্টকত পুখুৰীত মাছৰ পোনা আছে নে নাই যদি পুখুৰীত মাছৰ পোনা নাই তেতিয়াহ'লে আপুনি মাছৰ পোনা নল'ব মই অনুৰোধ কৰি কৈছো আপোনাৰ পইচা ইনকাম কৰিলে বহুত কষ্ট হয় ষ্টকত যদি টেংকিত মাছ থাকে এই মাছৰ পোনা নল'ব আৰু যদি তাৰ পুখুৰীত মাছ থাকে পুখুৰীৰ পৰা আনি ষ্টক কৰিব কিন্তু সেই যিজন মানুহে পুখুৰীৰ পৰা আনিব আপুনি যদি তাত আহাৰ পিছত যদি আপুনি কয় আপোনাৰ পুখুৰীত মাছ দেখাওক তাৰ বুকুত বল আছে লগালগ নামি যাব পুখুৰীত নামি পেলাই মাছ দেখাই দিব যেনেকে আপোনাৰ বৰ্তমান আপোনাৰ পুখুৰীত আছে কাৰোবাক যদি মাছ লাগে আপুনি পুখুৰীৰ পৰা ষ্টক কৰি আপুনি ডেলিভাৰী দিও আচ্ছা কিন্তু বহুত বেপাৰী আছে বহুতে বাহিৰৰ পৰা আনে তেখেতৰ কিন্তু ফিচাৰীত কালেকশ্যন নাই আৰু ফিচাৰীত নাই তেখেতসকলে ডাইৰেক্ট ষ্টক কৰিলে বাহিৰৰ পৰা মাছটো আনি মাছটো গ্ৰোথো নহয় সেইবিলাক মাছৰ মানে কমপ্লেইন আহে এই আগত যে মই কৈছিলো যে মই ফিমেল মাছটো আমাৰ কাষ্টমাৰক দিম মেল মাছটো বেপাৰীক দিম মই কৈছিলো না এই বেপাৰীয়ে মেল মাছটো কিনি আনি পেলাই বিক্ৰী কৰিব ফিমেলটো তাত ৰাখি দিছে ভাল আৰু মেল মাছটো আপোনাৰ গ্ৰোথো নহয় ভাল বস্তুকে আমি বেলেগত দিম নেকি ভাল বস্তু নিজৰ কাৰণে ৰাখিম আমাৰ কাষ্টমাৰ যিবিলাক হয় আমাৰ যিবিলাক নেকি ফ্ৰেণ্ডছ হ'ব ভিউৱাৰ্ছ হ'ব এইবিলাক আমাৰ ফেমিলি আমি এইটো ক'ব পাৰো এইটো আমাৰ ফেমিলি বস্তুটো এনেকুৱা নহয় আপুনি আজি বজাৰত বেচিলে বোলে কাইলৈ মোৰ নালাগে টেঙা বজাৰত এবাৰ বিক্ৰী হয় সদায় বিক্ৰী নহয় আৰু আমাৰ এনেকুৱা প্ৰমাণো আছে যদি আমি কাৰোবাৰ পৰা মাছৰ আপোনাৰ এডভান্স পইচা লৈছো লোৱাৰ পিছত আমি মাছ দিব নোৱাৰিলো সাপোজ ধৰক উদাহৰণ মাছ আমি দিব নোৱাৰিলো হয়তো মাছ আমাৰ ইয়াত যিমান প্ৰডাকশ্যন হ'ব লাগিছিল হোৱা নাই কিবা কাৰণত মৰি গৈছে মিছ হ'ব পাৰে লছ কেনেকে হ'ল মোৰতো লছ কেনেকে হৈছে কেতিয়াবা মিছ হৈ যায় কেতিয়াবা হয় মাছ দিব নোৱাৰিলো মই এনেকুৱা আমাৰ হেৰি আছে মই পইচাখন আকৌ ৰিটাৰ্ণ দিছো যদি ভিডিঅ' এখন চাই আছে যে আপোনাক পইচা ৰিটাৰ্ণ দিছো আপুনি কমেন্ট কৰি জনাই দিব এতিয়া লাষ্টত এটা কথা কম ভিডিঅ'টো বহুত ডেলিভাৰী চিষ্টেমটো কেনেকুৱা হ'ব
ডেলিভাৰী চিষ্টেম মানে কি আমাৰ অক্সিজেন পেকেট হয় আমাৰ ইয়াত অক্সিজেন পেকেট হোৱাৰ পিছত যদি কাষ্টমাৰ নাহে গেছ পেকিং হয় কাষ্টমাৰ নাহে তেতিয়াহ'লে আমাৰ অনলাইনত যদি পইচা পঠাই দিয়ে বেংকত ফোনপে হওক গুগল পে হওক পঠাই দিলে আমি মাছ ধুনীয়াকৈ অক্সিজেন পেকেট কৰি ছুপাৰত পঠাই দিওঁ মাছ বেছি হয় বেছি হয় তেতিয়াহ'লে আমাৰ নিজে লৈ যোৱাৰ ব্যৱস্থা আছে আচ্ছা এনে মিনি কিবা এডভান্স দিব লাগে নেকি এডভান্সটো আপোনাৰ যেতিয়া নেকি মাছ আমি পঠাম ধৰক আমি গেছ পেকিং কৰি পঠাম আচ্ছা যিটো সময়ত নেকি পঠাম ধৰক আজি পঠাম আজি পইচা দিব লাগিব হা মই নকওঁ যে মোক এসপ্তাহ আগত দিয়ক 2 দিন আগত দিয়ক মানে যোনদিনাখন পঠাব যোনদিনাখন পঠাম সেইদিনাখন মোক পইচাটো দিব মই মাছখিনি পঠাই দিম হা আগত মোক পইচা দিব নালাগে কাৰণ আমাৰ ইয়াত ষ্টক ডেলিভাৰী সময়ত যদি মাছ মৰি যায় তেতিয়া মাছটো নমৰে আচ্ছা যদি মৰি যায় মই আছো আপুনি আছে আৰু মই আছো ৰিটাৰ্ণ হৈ যাব আচ্ছা গতিকে ডেলিভাৰী সময়ত মাছটো নমৰে কিবা কাৰণত যদি মাছ মৰি যায় বোলে 2-3 ঠুঙা দিছে এক ঠুঙা মৰি গৈছে না সেইটো আমাৰ হিচাপ আছে ন হিচাপ আছে আমি যেনেদৰে হিচাপ কৰি দিম যিটো নিয়মত দিম মাছটো এক পিছো মৰা নহ'লে এক পিছো মৰা নহ'লে গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সকলোখিনি আপোনালোকক জনালো আৰু যদি কিবা ইনকুৱাৰী থাকে আপুনি দাদাৰ লগত কথা পাতি ধুনীয়াকৈ মাছৰ ফাৰ্মিং কৰিবলৈ পাৰিব আজি কেইটামান ভিতৰুৱা কথা ক'লে তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে আপোনালৈ আজি ভিডিঅ'টো যিখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি কৰিব ধন্যবাদ